নমস্কাৰ স্বাগতম জনাইছোঁ আসাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজত লৈছোঁ কেইটামান অসমৰ ৰাজনীতিৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে একেলগে অনেক কথা ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত কেইবাটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোকে মই এটা অনুৰোধ কৰোঁ সকলোৱে মিলি যাতে এমাহৰ ভিতৰত 1K ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে, তাৰ আশা কৰি মই আৰম্ভ কৰিছোঁ। নমস্কাৰ। 51 নগৰ সমিতিৰ কাৰ্যকাল কিমান? উত্তৰ হ'ব 5 বছৰ। 52 গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? উত্তৰ হ'ব 10 জন। 53 ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে? উত্তৰ হ'ব 346 নং অনুচ্ছেদত। 54 ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগিব? উত্তৰ হ'ব 35 বছৰ। 55 মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? উত্তৰ হ'ব ৰাজ্যপাল। 56 ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ হ'ব 5 বছৰ। 57 ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ ৰাজচাৰ্য কোন? উত্তৰ হ'ব ৰাজ্যপাল। 58 বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে? উত্তৰ হ'ব ৰাজ্যপালে। 59 উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে? উত্তৰ হ'ব ৰাজ্যপালে। 60 বিধানসভাৰ অধিৱেশনৰ আহ্বান, ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ ওপৰত ন্যস্ত কৰা হৈছে? উত্তৰ হ'ব ৰাজ্যপাল। আজি পাৰ্টত ইমানখিনি আছিল। নেক্সট মই আৰু বাকীখিনি অসমৰ ৰাজনীতিক কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে জীৱনটো উজ্জ্বল হওক তাৰ আশা কৰি মই যিমান সমাপ্ত কৰিছোঁ। নমস্কাৰ।